নমস্কাৰ। প্ৰথমে সমূহ নিউজ প্লাছৰ দৰ্শকসমূহক মই শুভেচ্ছা জ্ঞাপন কৰিছোঁ। যিহেতু মই আছোঁ চৰাইদেউ জিলাৰ কাকতিবাৰী অঞ্চলত। ইয়াত সদৌ অসম গ্ৰাম্য ঔষধ ব্যৱসায়ী সন্থা উদ্যোগত দৰং জিলা সমিতিৰ সহযোগত কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱস আয়োজন কৰিব লৈছে। আৰু সেই অনুষ্ঠানত বিশেষভাৱে জড়িত চৰাইদেউ জিলাৰ সদৌ অসম গ্ৰাম্য ঔষধ ব্যৱসায়ী সন্থাৰ চৰাইদেউ জিলা সমিতিৰ সভাপতি মোৰ লগত আছে। গতিকে তেখেতৰ মই জানিব বিচাৰিম যে সমগ্ৰ অনুষ্ঠানটো তেখেতসকলে তাত আয়োজন কৰিছে আৰু এই অনুষ্ঠানটো কেনেধৰণে আয়োজন কৰিব আৰু তাত কি কি কাৰ্যসূচী তেওঁলোকে ৰূপায়ণ কৰিব, এই সমগ্ৰ কথা মই জানিম। গতিকে প্ৰথমে আপোনাক মই শুভেচ্ছা জনাইছোঁ। নমস্কাৰ। মই সুভাষ বৰা, চৰাইদেউ জিলা সমিতিৰ সভাপতি। এই অনুষ্ঠানটো আপোনালোকে কেনেধৰণে আয়োজন কৰিছে আৰু কেতিয়ালৈ? হয়, 31 অক্টোবৰ আৰু 1 নৱেম্বৰ দুদিনীয়া কাৰ্যসূচী আমাৰ কাৰ্যক্ৰমণি আগবাঢ়িব। প্ৰথম দিনা কাৰ্যসূচী আমাৰ সাংগঠনিক ভিতৰখিনি আলোচনা হ'ব। প্ৰথমে হ'ব আমি কাৰ্যনিৰ্বাহক সভা সন্ধিয়া বেলিকা, তাৰ পাছতে প্ৰতিনিধি সভা আৰম্ভ হ'ব। আৰু পিছদিনা 1 নৱেম্বৰ দিনা ৰাতিপুৱা 9-8 বজাতে পঞ্জী প্ৰজ্বলন হ'ব। প্ৰজ্বলন কৰিব লক্ষ্য কুমাৰ ভট্টাচাৰ্য আৰু উত্তোলক আছে। তাৰপিছত আছে পতাকা কাৰ্যসূচী। আমাৰ পতাকা কাৰ্যসূচী পতাকা উত্তোলন কৰিব ৰাতুল শৰ্মা, কেন্দ্ৰীয় সমিতিৰ সভাপতি সদৌ অসম গ্ৰাম্য ঔষধ ব্যৱসায়ী সংস্থাৰ। তাৰ পাছতে 9টা বজাতে স্মৃতি তৰ্পণ হ'ব। স্মৃতি তৰ্পণত আমাৰ শ্ৰদ্ধাৰ সম্পাদক, কেন্দ্ৰীয় সমিতিৰ সম্পাদক শ্যামল মোহন দেৱে তেখেতে স্মৃতি তৰ্পণ কৰিব। তাৰ পাছতে গছপুলি ৰোপণ। 11 বজাৰ পাছত আমাৰ এখন আলোচনা চক্ৰ হ'ব। আলোচনা চক্ৰখনৰ নাম হ'ব, শীৰ্ষক হ'ব, বিষয়টো আছিল কি গ্ৰাম্য স্বাস্থ্য সেৱাত RPL ঔষধ আৰু ব্যৱসায়ৰ ভূমিকাৰ ভৱিষ্যত চৰকাৰৰ কৰণীয়। সঞ্চালনা কৰিব ৰাতুল শৰ্মাদেৱে। তাৰ পাছতে বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকিব, মুখ্য আলোচক থাকিব মাননীয় ভাৰ্গৱজ্যোতি চহৰীয়া, অধ্যক্ষ নেমকেয়াৰ শৈক্ষিক প্ৰতিষ্ঠান। আলোচক হিচাপে উপস্থিত থাকিব শ্ৰীযুত শংকৰ কাকতি, অৱসৰী স্বাস্থ্য বিষয়া। তাৰ পাছতে আমাৰ ঔষধ নিয়ন্ত্ৰক বিশ্বজিৎ তালুকদাৰ উপস্থিত থাকিব। তাৰ পাছতে দৰং জিলাৰ ড্ৰাগ কণ্ট্ৰলাৰ বা ড্ৰাগ ইন্সপেক্টৰ হ'ব। তাৰপিছত পৰমানন্দ ৰাজবংশী, বিধায়ক চিবজাৰ সমষ্টি। এনেদৰে আমাৰ কাৰ্যসূচীটো ৰূপায়ণ হ'ব। আচ্ছা, এই যিটো ব্যৱসায়ী সন্থা, গ্ৰাম্য ঔষধ ব্যৱসায়ী সন্থা, এই সন্থাটোৰ যোগেদি আমি কি মেছেজ দিব বিচাৰিছে যে আমাৰ জনসাধাৰণক, যে তেওঁলোকে প্ৰতিষ্ঠা দিৱসটো পালন কৰিবই, তাত আলোচ্য বিষয়েও ৰখা হৈছে বা চৰকাৰৰ দৃষ্টিগোচৰো আপোনালোক কৰাৰ ব্যৱস্থা কৰা হৈছে। তথাপিতো আপোনালোকৰ সমস্যা কিবা আছে নেকি, যাৰ কাৰণে আপোনালোকে অনুষ্ঠানটোৰ যোগেদি চৰকাৰক বা জনসাধাৰণ অৱগত কৰিব? হয়, আমাৰ সংগঠনটো 2017 চনৰ পৰা প্ৰতিষ্ঠা হৈছিলে। যিহেতু ফাৰ্মাচীখন আমাৰ যি গ্ৰাম্য ঔষধ ব্যৱসায়টো চলাই আছো, ব্যৱসায়ত কিছুমান চৰকাৰ বাধ্যবাধকতা আমি মানিবলগীয়া হয়। আৰু যিহেতু আমাৰ সংশোধনী হোৱা নাই, এই সংশোধনী হ'বলৈ আমি চৰকাৰক প্ৰেছাৰ আৰ্জি কৰিছোঁ। এই গতিকে আমি কেৱল প্ৰতিষ্ঠা দিৱসে নহয়, ইয়াৰ পাছতো আমি বৃক্ষৰোপণ কাৰ্যসূচী ৰূপায়ণ কৰোঁ। বিভিন্ন জিলাত আমি বিনামূলীয়া স্বাস্থ্য সেৱা, চকু চিকিৎসা শিবিৰ, তেনেদৰে আমি অনুষ্ঠান পাতি আহিছোঁ। আৰু গতিকে আমি যিহেতু ফাৰ্মাচী এক্টখন আমি সংশোধন কৰিবলৈ চৰকাৰক দাবী জনোৱা আমাৰ প্ৰধান লক্ষ্য। যিহেতু ৰোগ প্ৰতি বছৰে ৰোগ নতুন আহিছে আৰু পুৰণি আইনখনৰ ভিতৰত আমাৰ যথেষ্ট অসুবিধা হয়। ইয়াত এটা কথা মই আপোনাক জানিব বিচাৰিম যে বিভিন্ন সময়ত আমাৰ পেপাৰে পত্ৰ লিখা যায় যে বিনা অনুজ্ঞাপত্ৰ, মানে তেনেকুৱাকে মানে অনুজ্ঞাপত্ৰবিহীন ফাৰ্মাচী চলাই আছে বা ঔষধালয় ব্যৱহাৰ কৰি আছে। আৰু সেই বিষয়ত পেপাৰ পত্ৰ ওলোৱাৰ পিছত প্ৰশাসনেও আমাক সোধে, আমাৰ সাংবাদিক বা যিবিলাক মিডিয়া তেনেকুৱা তেওঁলোকে জানিবলৈ দিয়ে যে ক'ত আছে আপোনালোকে দেখাই দিয়ক। কিন্তু তেনেকুৱা ধৰণৰ আপোনাৰ মাজত আছে নেকি? যদি আছে, আপোনালোকে চৰকাৰক অৱগত নকৰাই সেই তাৰ আপোনালোকো যে দুখৰ সহভাগী হ'বলগীয়া হৈছে, এই কথাটো আপোনালোকে অন্তপ্ত হয়নে নহয়? নিশ্চয় হয়। যিহেতু আমাৰ জিলাত সদ্যহতে এখনো লাইচেঞ্চ নোহোৱাকৈ ফাৰ্মাচী থকা নাই। যদি কোনোবাই চোৰাংকে বিক্ৰী কৰিছে বা ধৰা পৰিছে, আমি প্ৰশাসনক সহযোগ কৰিম। কিন্তু প্ৰশাসনে এই কথাটো আপোনালোকৰ অজ্ঞাতে বা জ্ঞাতে, কিন্তু তেখেতসকলে কিন্তু এই কথাটো আমাক কেতিয়াবা প্ৰশ্ন কৰে যে ক'ৰবাত আছে আপুনি দেখাই দিয়ক। যদি আছেই,
তেওঁলোকে আপোনালোকৰ লগত বা ঔষধ ব্যৱসায়ী সংগঠনৰ লগত আলোচনা কৰি তেওঁলোকে এই কথাটো সমস্যা সমাধান নকৰি অন্যান্য চালেবেৰে কোবোৱা নিচিনা আমাৰ অনুমান হয়। কিন্তু আপোনালোকৰ লগত কেতিয়াবা প্ৰশাসনে আলোচনা কৰেনে যে তেনেকুৱা কোনোবা ঔষধালয় বা তেনেকুৱা ব্যৱসায় সংস্থা আছে নেকি, এনেকুৱা বুলি আপোনালোকে সোধে নেকি কেতিয়াবা? হয়, যেতিয়া আমি সংঘবদ্ধ হৈ আছো সংস্থাটোৰ প্ৰতি অঞ্চলটোৰ চুকে কোণে আমাৰ চকু দৃষ্টিত পৰে, আৰু যদি কোনোবা তেনেকুৱা অবৈধভাৱে বিক্ৰী কৰি আছে ঔষধ, তেতিয়া আমি ড্ৰাগ ইন্সপেক্টৰক অৱগত কৰোঁ আৰু সেইটো মতে পদক্ষেপ লয়। ধন্যবাদ থাকিল। এখেত চৰাইদেউ জিলাৰ গ্ৰাম্য ঔষধ ব্যৱসায়ী সন্থাৰ সভাপতি। যিহেতু কেন্দ্ৰীয়ভাৱে তেখেতসকলে এই অনুষ্ঠানটো আগবাঢ়ি কাৰ্যকৰীকৰণৰ ক্ষেত্ৰত অগ্ৰগতি ভূমিকা লৈ আছে বা কাম বিভিন্ন কৰি আছে, গতিকে আমি ভাবোঁ সেই কেন্দ্ৰীয় সমিতিৰ যি কাৰ্যসূচী সফল ৰূপায়ণ হওক, তাকে আমি কামনা কৰিছোঁ। ধন্যবাদ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।